নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো ডাই লিভ আৰু মেক এই তিনিটা ভাৰ্বৰ পাছত আমি কি কি প্ৰিপজিশন ব্যৱহাৰ কৰিব পাৰো বা কোনবোৰ সিচুৱেশনত আমি কি প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগে আমি ডাইৰ পিছত বিভিন্ন প্ৰিপজিশন ব্যৱহাৰ কৰিব পাৰো আমি ডাই অফ ক'ব পাৰো ডাই ইন ক'ব পাৰো ডাই বাই ক'ব পাৰো ডাই ফ্ৰম ক'ব পাৰো বা ডাই থ্ৰো ক'ব পাৰো ঠিক তেনে ধৰণে আমি মেকৰ লগতো মেক অফ ক'ব পাৰো মেক ফ্ৰম ক'ব পাৰো মেক আপ অফ ক'ব পাৰো ঠিক তেনে ধৰণে আমি লিভৰ লগত অন ব্যৱহাৰ কৰিব পাৰো লিভৰ লগত বাই ব্যৱহাৰ কৰিব পাৰো এই প্ৰিপজিশনবোৰ আমি এই ভাৰ্ববোৰৰ লগত কেনেদৰে কোনটো সিচুৱেশনত ব্যৱহাৰ কৰিব পাৰো তাৰ বিষয়ে মই আপোনালোকক ক'বলৈ যত্ন কৰিছো অলৰেডি ইয়াৰ আগত মই এই তিনিটা টপিকৰ ওপৰত সম্পূৰ্ণ সেপাৰেট ভিডিঅ' প্ৰস্তুত কৰা আছে আপোনালোকে যদি সেই ভিডিঅ' কেইটা চাইছে ডেফিনেটলি আপোনালোকে কনসেপ্টটো নিশ্চয় জানে আৰু আপোনালোকৰ মাজত কেইবাজনো লাৰ্নাৰ আছে এই তিনিটা টপিকৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিবলৈ কৈ আছিল গতিকে মই আজিৰ এই ভিডিঅ'টো তিনিটা টপিককে সামৰি লৈ ভিডিঅ'টো প্ৰস্তুত কৰিছো আশা কৰো আপোনালোকে নিশ্চয় ভাল পাব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব ডেফিনেটলি আপোনালোকে সম্পূৰ্ণ কনসেপ্ট জানিব পাৰিব আৰু আপোনালোকৰ মাজত কোনো লাৰ্নাৰছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ ইংলিশ গ্ৰামাৰৰ লগতে স্পোকেন ইংলিশ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত ওলাই থকা নম্বৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰিব পাৰে আমাৰ ফালৰ পৰা আপোনাক যোগাযোগ কৰা হ'ব অন্যথা আপোনালোকে ডাইৰেক্টলি মোৰ হৈতে এই নম্বৰটোত যোগাযোগ কৰিব পাৰে সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমে আমি চাম মেডৰ লগত অফ প্ৰিপজিশন মেডৰ লগত অফ প্ৰিপজিশন আমি কোনবোৰ সিচুৱেশনত ব্যৱহাৰ কৰিব পাৰো বা কোনবোৰ সিচুৱেশনত ব্যৱহাৰ কৰা উচিত মই এটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক ক'বলৈ যত্ন কৰো ধৰি লওক আপুনি এখন বিছনা বনালে কাঠেৰে আপুনি যেতিয়া বিছনাখন বনালে আৰু সেই বিছনাখনত যিবোৰ কাঠ ব্যৱহাৰ কৰিলে সেই কাঠৰ কিবা গুণাগুণৰ পৰিৱৰ্তন হৈছে নেকি ডেফিনেটলি নাই হোৱা যেতিয়া কাঠৰ গুণাগুণৰ পৰিৱৰ্তন নহয় বা আপুনি এটা বস্তুৰ পৰা অন্য এটা বস্তু বনাই সেই প্ৰথম বস্তুটোৰ যেতিয়া গুণাগুণৰ পৰিৱৰ্তন নহয় তেনেকুৱা ক্ষেত্ৰত আমি সদায় মেডৰ লগত অফ প্ৰিপজিশনে ব্যৱহাৰ কৰিব লাগে সো পইণ্টটো মনত ৰাখিব যিটো বস্তুৰ পৰা আপুনি অন্য বস্তু বনাব সেই বস্তুটোৰ কোনো গুণাগুণৰ পৰিৱৰ্তন হ'বলে নহব সো মই এটা এক্সাম্পল আপোনালোকক কৈছিল যে আপোনালোকে এখন চেয়াৰ কাঠৰ পৰা বনালে তেতিয়া মই ক'ব পাৰো যে the chair is made of wood the chair is made of wood চকীখন কাঠেৰে বনাইছে সো কাঠেৰে বনাইছে কাঠৰ কোনো গুণাগুণৰ পৰিৱৰ্তন হোৱা নাই সো আমি বাক্যটোত মেড অফ ব্যৱহাৰ কৰিলো ঠিক তেনে ধৰণে নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে her necklace is made of gold her necklace is made of gold তাই নেকলেছডাল হুনেৰে বনাইছে হুনৰ পৰা বনাইছে সো আপুনি যেতিয়া হুনৰ পৰা এডাল নেকলেছ বনাব বা এটা ৰিং বনাব সো হুনৰ গুণাগুণৰ পৰিৱৰ্তন নহয় তেনেকুৱা ক্ষেত্ৰত আমি মেড অফ প্ৰিপজিশন ব্যৱহাৰ কৰিলো ঠিক আছে এই কনসেপ্টটো আপোনালোকে নিশ্চয় বুজিব পাৰিলে এতিয়া চাও আমি মেডৰ লগত ফ্ৰম প্ৰিপজিশন মেডৰ লগত ফ্ৰম প্ৰিপজিশন আমি কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া আপুনি এটা বস্তু অন্য এটা বস্তুৰ পৰা বনাব যিটো অন্য বস্তুৰ পৰা বনালে সেই বস্তুটোৰ যদি গুণাগুণৰ পৰিৱৰ্তন হৈ যায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কেৱল মেডৰ লগত ফ্ৰম প্ৰিপজিশনে ব্যৱহাৰ কৰিব পাৰিব ধৰি লওক আপুনি গাখীৰৰ পৰা পনীৰ বনালে বা আপুনি গাখীৰৰ পৰা বাটাৰ বনালে সো যেতিয়া আপুনি গাখীৰৰ পৰা পনীৰ বা বাটাৰ বনালে আপোনাৰ গাখীৰ গুণাগুণৰ পৰিৱৰ্তন হ'ল গাখীৰ কিহলে ৰূপান্তৰিত হ'ল পনীৰ বা বাটাৰলৈ ৰূপান্তৰিত হ'ল সো তেনেকুৱা ক্ষেত্ৰত আমি সদায় ফ্ৰম প্ৰিপজিশনে ব্যৱহাৰ কৰিব লাগে সো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো সো বাক্যটো কি কৈছে wine is made from fermented grapes so wine is made from fermented grapes এই বাক্যটো কি ক'লো wine is made from মদ বনাই কৰ পৰা বনাই from fermented grapes মানে আঙুৰৰ জৈৱিক পদ্ধতিৰে আপোনাৰ মদ বনোৱা হয় আঙুৰৰ পৰা মদ বনোৱা হয় বুলি কওঁতে আমি ক'লো wine is made from fermented grapes এটা চাওক এই বাক্যটোত যিখিনি আঙুৰ হয় আঙুৰৰ গুণাগুণৰ পৰিৱৰ্তন হৈ কি হলে ৰূপান্তৰিত হৈছে মদলে ৰূপান্তৰিত হৈছে সো যেতিয়া এটা বস্তু অন্য এটা বস্তুলৈ ৰূপান্তৰিত হৈ যাব তেনেকুৱা ক্ষেত্ৰত আমি মেড ফ্ৰম ব্যৱহাৰ কৰো ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে cheese and butter are এই বাক্যটো কি ক'লে cheese and butter are made from milk cheese and butter are made from milk cheese মানে হল পনীৰ and butter পনীৰ আৰু বাটাৰ বনোৱা হয় কৰ পৰা are made from বনোৱা হয় কৰ পৰা made from milk গাখীৰৰ পৰা বনোৱা হয় পনীৰ গাখীৰৰ পৰা যেতিয়া আপুনি পনীৰ আৰু আপোনাৰ বাটাৰ প্ৰস্তুত কৰিব এই গাখীৰখিনি গুণাগুণ পৰিৱৰ্তন হৈ পনীৰ বা বাটাৰৰ ৰূপ ল'ব সো তেনেকুৱা ক্ষেত্ৰত আমি মেড ফ্ৰম ব্যৱহাৰ কৰিলো এতিয়া চাও আমি মেড আপ অফ মেডৰ লগত আপ আৰু অফ প্ৰিপজিশন মেড আপ অফ আমি কেতিয়া ব্যৱহাৰ কৰো যেতিয়া আমি কেইবাটাও বেলেগ বেলেগ বস্তু মিলাই অন্য এটা বস্তু প্ৰস্তুত কৰো তেনেকুৱা ক্ষেত্ৰত আমি মেড আপ অফ ব্যৱহাৰ কৰিব পাৰো সো ধৰক মই দুই তিনটা বস্তু মিলাই অন্য এটা বস্তু প্ৰস্তুত কৰিলো তেনেকুৱা ক্ষেত্ৰত মই মেড আপ অফ ব্যৱহাৰ কৰিম আমি কেনেদৰে
ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজিবলৈ যত্ন কৰোৱা হওক মই যদি এটা বাক্য কওঁ যে দ্য টিম ইজ মেড আপ অফ এক্সপাৰ্টছ ফ্ৰম ভেৰিয়াছ ফিল্ড দ্য টিম ইজ মেড আপ অফ এক্সপাৰ্টছ ফ্ৰম ভেৰিয়াছ ফিল্ড এই বাক্যটো চাকি গ'লে দ্য টিম ইজ মেড আপ অফ টিমটো বনোৱা হৈছে ক'ৰ পৰা মেড আপ অফ এক্সপাৰ্টছ ফ্ৰম ভেৰিয়াছ ফিল্ড বিভিন্ন ফিল্ডৰ এক্সপাৰ্টৰ সৈতে টিমটো বনোৱা হৈছে বিভিন্ন ফিল্ডৰ পৰা আনি বিভিন্ন মানুহ গোট খুৱাই আমি টিমটো বনোৱা হৈছে এনেধৰণে ক'বলৈ যাওঁতে আমি মেড আপ অফ ব্যৱহাৰ কৰিলোঁ ঠিক তেনেধৰণে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো কি কৈছে দ্য টয় ইজ মেড আপ অফ পেপাৰ প্লাষ্টিক এণ্ড কটন দ্য টয় ইজ মেড আপ অফ পেপাৰ প্লাষ্টিক এণ্ড কটন এই বাক্যটো চাওক দ্য টয় ইজ মেড আপ অফ পুতলাটো বনোৱা হৈছে কিহেৰে মেড আপ অফ পেপাৰ প্লাষ্টিক এণ্ড কটন পেপাৰ প্লাষ্টিক আৰু কটনৰ সহায়ত পুতলাটো বনোৱা হৈছে বুলি কওঁতে আমি মেড আপ অফ ব্যৱহাৰ কৰিলোঁ আমি কেইবাটাও বস্তুৰ সংমিশ্ৰণ ঘটাই এটা টয় বা এটা পুতলা প্ৰস্তুত কৰিছোঁ এনেকুৱা ক্ষেত্ৰত আমি মেড আপ অফ ব্যৱহাৰ কৰোঁ এতিয়া চাওঁ আমি লিভৰ লগত আমি কি কি প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব পাৰোঁ আমি প্ৰথমে চাওঁ লিভৰ লগত অন প্ৰিপজিশ্যন লিভৰ লগত অন প্ৰিপজিশ্যন আমি কেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া আমি কিবা এটা খাই জীয়াই থাকোঁ বুলি কওঁ আমি ধৰক মই যদি কওঁ আমি ভাত খাই জীয়াই থাকোঁ ঠিক তেনেধৰণে মই যদি কওঁ বাঘে মাংস খাই জীয়াই থাকে এনেধৰণে ক'বলৈ যাওঁতে আমি লিভৰ লগত অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লগা হয় আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজিবলৈ যত্ন কৰোৱা হওক চ' মই যদি এটা বাক্য কওঁ যে দ্য টাইগাৰ্ছ আৰ কাৰ্নিভৰ্ছ এই বাক্যটো চাওক কি কৈছে টাইগাৰ্ছ আৰ কাৰ্নিভৰ্ছ এণ্ড লিভ অন মিট এই বাক্যটো চাওক কি ক'লে টাইগাৰ্ছ আৰ কাৰ্নিভৰ্ছ মানে বাঘবোৰ মাংসহাৰী কাৰ্নিভৰ্ছ মানে হ'ল মাংসহাৰী বাঘবোৰ মাংসহাৰী এণ্ড লিভ অন মিট আৰু মাংসৰ ওপৰত জীয়াই থাকে মাংস খাই জীয়াই থাকে এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ টাইগাৰ্ছ আৰ কাৰ্নিভৰ্ছ এণ্ড লিভ অন মিট এনেধৰণে আমি লিভ অন ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট চেণ্টেন্স চাওক নেক্সট চেণ্টেন্সে কি কৈছে ষ্ট্ৰীট ডগ লিভ অন লেফ্ট অভাৰ থ্ৰ'ন এৱে বাই দ্য পিপল এই বাক্যটো চাওক কি ক'লে ষ্ট্ৰীট ডগ লিভ অন লেফ্ট অভাৰ thrown away by the people এই বাক্যটো কি ক'লে ষ্ট্ৰীট ডগছ লিভ অন মানে ৰাস্তাৰ কুকুৰবোৰ জীয়াই থাকে কিহৰ ওপৰত জীয়াই থাকে লেফ্ট অভাৰ মানে যেতিয়া খাই বৈ কিবা থাকি যায় সেইখিনিৰ কথা কোৱা হৈছে ষ্ট্ৰীট ডগ লিভ অন লেফ্ট অভাৰ থ্ৰ'ন এৱে বাই দ্য পিপল মানুহে দলিয়াই মানে খাদ্যৰ যি থাকি যোৱা খাদ্যখিনি দলিয়াই দিয়াখিনি খাই ৰাস্তাৰ কুকুৰবোৰ জীয়াই থাকে বুলি কওঁতে আমি বাক্যটো ক'লোঁ ষ্ট্ৰীট ডগছ লিভ অন লেফ্ট অভাৰ thrown away by the people এনেধৰণে আমি বাক্যবোৰত লিভ অন ব্যৱহাৰ কৰিব লাগে এতিয়া চাওঁ আমি লিভৰ লগত বাই প্ৰিপজিশ্যন লিভৰ লগত বাই প্ৰিপজিশ্যন আমি কোনটো চিটুৱেশ্যনত ব্যৱহাৰ কৰিম বা কি অৰ্থত ব্যৱহাৰ কৰিব লাগে চ' লিভৰ লগত যেতিয়া আমি বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম ই বুজাব জীৱন নিৰ্বাহ কৰা আমি কেনেদৰে জীৱন নিৰ্বাহ কৰোঁ তাৰ বিষয়ে যদি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি লিভ বাই ব্যৱহাৰ কৰিব লগা হয় চ' মই যদি কওঁ যে পুৰণি মানুহবোৰে শিকাৰ কৰি জীৱন নিৰ্বাহ কৰিছিল আদিম যুগৰ মানুহবোৰে শিকাৰ কৰি জীৱন নিৰ্বাহ কৰিছিল শিকাৰ কৰি জীৱন নিৰ্বাহ কৰিছিল বুলি কওঁতে আমি লিভ বাই ব্যৱহাৰ কৰিব লাগিব চ' আমি বাক্যটো কেনেদৰে ক'ম দ্য এনচিয়েণ্ট পিপল লিভ বাই হাণ্টিং এণ্ড গেডাৰিং দ্য এনচিয়েণ্ট পিপল লিভ বাই হাণ্টিং এণ্ড গেডাৰিং এই বাক্যটো কি ক'লে দ্য এনচিয়েণ্ট পিপল মানে আদিম মানুহবোৰ লিভড বাই জীৱন নিৰ্বাহ কৰিছিল কেনেদৰে হাণ্টিং এণ্ড গেডাৰিং মানে শিকাৰ কৰি আৰু বস্তু গোটাই তেখেতসকলে জীৱন নিৰ্বাহ কৰিছিল বুলি কওঁতে আমি বাক্যটো ক'লোঁ দ্য এনচিয়েণ্ট পিপল লিভড বাই হাণ্টিং এণ্ড গেডাৰিং ঠিক আছে নেক্সট চেণ্টেন্স চাওক নেক্সট চেণ্টেন্স কি কৈছে দ্য অল্ড লেডি হেড ন' ৰিলেটিভছ চ' চি লিভড বাই বেগিং দ্য অল্ড লেডি হেড ন' ৰিলেটিভছ চ' চি লিভড বাই বেগিং এই বাক্যটো চাওক কি ক'লে দ্য অল্ড লেডি বৃদ্ধ মহিলাগৰাকীৰ had no relatives তাইৰ কোনো ৰিলেটিভছ নাছিল চ' গতিকে she lived by begging গতিকে তাই ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰিছিল মানে বৃদ্ধ মহিলাগৰাকীৰ কোনো সম্বন্ধীয় নাছিল বা কোনো সম্পৰ্কীয় নাছিল গতিকে তাই ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰিছিল বুলি কওঁতে আমি বাক্যটো ক'লোঁ so she lived by begging এনেধৰণে আমি লিভৰ লগত অন আৰু বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া চাওঁ আমি ডাইৰ লগত বিভিন্ন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব পাৰোঁ ডাইৰ অৰ্থ আপোনালোকে নিশ্চয় জানে ডাই মানে হ'ল মৃত্যু হোৱা চ' যেতিয়া আমি বেমাৰত মৃত্যু হ'ল বুলি ক'বলৈ যাম বা বেমাৰত কোনো এজন ব্যক্তি ঢুকাল বুলি ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি সদায় ডাইৰ লগত অফ প্ৰিপজিশ্যনে ব্যৱহাৰ কৰিব লাগিব যেতিয়া আমি ডাইৰ লগত অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম ই বুজাব বেমাৰত মৃত্যু হোৱা চ' আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক চাবলৈ যত্ন কৰোঁ চ' মই যদি এটা বাক্য কওঁ যে মেনি পিপল ডাইড অফ কলেৰা মেনি পিপল ডাইড অফ কলেৰা
মেনি পিপল মানে হ'ল বহুত মানুহ ডাইড অফ মৰিছিল কিহত মৰিছিল ডাইড অফ কলেৰা বেমাৰত মৰিছিল বুলি কওঁতে আমি ডাইড অফ ব্যৱহাৰ কৰিলোঁ ঠিক তেনেধৰণে নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে হিজ গ্ৰেণ্ডপেৰেণ্টছ ডাইড অফ কেঞ্চাৰ হিজ গ্ৰেণ্ডপেৰেণ্টছ ডাইড অফ কেঞ্চাৰ তাৰ ককাক আইতাক কেঞ্চাৰত ঢুকাইছিল বা কেঞ্চাৰ বেমাৰ হৈ ঢুকাইছিল এনেধৰণে ক'বলৈ যাওঁতে আমি ডাইৰ লগত অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিলোঁ সদায় মনত ৰাখিব যেতিয়া বেমাৰত মৰিব তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ডাইৰ লগত অফ প্ৰিপজিশ্যনহে ব্যৱহাৰ কৰিব লাগিব ঠিক আছে নেক্সট আমি চাওঁ ডাইৰ লগত ফৰ প্ৰিপজিশ্যন ডাইৰ লগত আমি ফৰ প্ৰিপজিশ্যন কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া আমি ক'বলৈ যাম কোনো ভাল কাৰণত বা কোনো ভাল উদ্দেশ্যত কোনো এজন মানুহৰ যেতিয়া মৃত্যু হ'ব তেনেকুৱা ক্ষেত্ৰত আমি ডাই ফৰ ব্যৱহাৰ কৰিম ধৰক এজন মানুহ দেশৰ কাৰণে মৰিলে নিজৰ সোসাইটিখনৰ কাৰণে মৰিলে তেনেকুৱা ক্ষেত্ৰত আমি ডাই ফৰ ব্যৱহাৰ কৰোঁ সো আমি কেনেদৰে ব্যৱহাৰ কৰোঁ দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো চাবলৈ যত্ন কৰোঁ আহক মই যদি এটা বাক্য কওঁ যে মেনি পিপল ডাইড ফৰ দ্য নেশ্যন মেনি পিপল ডাইড ফৰ দ্য নেশ্যন মেনি পিপল ডাইড বহুত মানুহ মৰিছিল কি কাৰণে মৰিছিল ফৰ দ্য নেশ্যন দেশৰ কাৰণে মৰিছিল বহুত মানুহ দেশৰ কাৰণে মৰিছিল বুলি কওঁতে আমি বাক্যটো ক'লো মেনি পিপল ডাইড ফৰ দ্য নেশ্যন এনেধৰণে আমি ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ ঠিক তেনেধৰণে নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে হি মেড এ ডিচিশ্যন ডেট হি উড ডাই ফৰ দ্য ৱেলফেয়াৰ অফ দ্য নেশ্যন হি মেড এ ডিচিশ্যন ডেট হি উড ডাই ফৰ দ্য ৱেলফেয়াৰ অফ দ্য নেশ্যন এই বাক্যটো কি ক'লে হি মেড এ ডিচিশ্যন ডেট হি এটা সিদ্ধান্ত লৈছিল যে কি সিদ্ধান্ত লৈছিল হি উড ডাই তেওঁ মৰিব ফৰ দ্য ৱেলফেয়াৰ অফ দ্য নেশ্যন মানে নিজৰ দেশখনৰ কল্যাণৰ কাৰণে তেওঁ মৰিব বুলি সিদ্ধান্ত লৈছিল তেওঁ কি সিদ্ধান্ত লৈছিল তেওঁ নিজৰ দেশৰ কল্যাণৰ কাৰণে মৰিব এটা ভাল উদ্দেশ্যত মৰিব এটা হট কামত মৰিব এনেকুৱা ক্ষেত্ৰত আমি ডাই ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিলোঁ এতিয়া চাওঁ আমি ডাইৰ লগত বাই প্ৰিপজিশ্যন আমি কেনেকুৱা সিচুৱেশ্যনত ব্যৱহাৰ কৰিব লাগে ডাইৰ লগত আমি বাই প্ৰিপজিশ্যন কেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া কোনো এজন ব্যক্তি বা কোনো এটা জীৱ জন্তু অস্বাভাৱিক উপায়েৰে মৃত্যু হ'ব ধৰক সুইচাইড কৰি মৃত্যু হ'ল পানীত ডুব গৈ মৃত্যু হ'ল এনেধৰণে যেতিয়া মৃত্যু হ'ব তেনেকুৱা ক্ষেত্ৰত আমি ডাইৰ লগত সদায় বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে যদি সুইচাইড কৰে তেনেকুৱা ক্ষেত্ৰত আমি ডাইৰ লগত বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম পানীত ডুব গৈ মৰিলে আমি ডাইৰ লগত বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম কোনোবাই কাৰোবাক টেটু চেপা দি হত্যা কৰিলে আমি ডাইৰ লগত বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে সো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে হি ডাইড বাই সুইচাইড হি মৰিছিল কেনেকৈ মৰিছিল সুইচাইড কৰি মৰিছিল হি আত্মহত্যা কৰি মৰিছিল এনেধৰণে যেতিয়া অস্বাভাৱিক উপায়েৰে মৃত্যু হ'ব তেনেকুৱা ক্ষেত্ৰত আমি ডাইড বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিলোঁ ঠিক তেনেধৰণে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে সাম এনিমেলছ ডাইড বাই ড্ৰনিং ডিউৰিং দ্য ফ্লাড সাম এনিমেলছ ডাইড বাই ড্ৰনিং ডিউৰিং দ্য ফ্লাড এই বাক্যটো চাওক কি ক'লে সাম এনিমেলছ ডাইড কিছুমান জীৱ জন্তুৰ মৃত্যু হৈছিল কেনেদৰে মৃত্যু হৈছিল ডাইড বাই ড্ৰনিং পানীত ডুব গৈ মৃত্যু হৈছিল ডিউৰিং দ্য ফ্লাড বানপানীৰ সময়ত কিছুমান জীৱ জন্তু পানীত ডুব গৈ মৃত্যু হৈছিল বুলি কওঁতে আমি বাক্যটো ক'লো সাম এনিমেলছ ডাইড বাই ড্ৰনিং ডিউৰিং দ্য ফ্লাড এনেধৰণে আমি ডাইৰ পিছত বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে এতিয়া চাওঁ আমি ডাইৰ লগত ফ্ৰম প্ৰিপজিশ্যন কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ ডাইৰ লগত ফ্ৰম প্ৰিপজিশ্যন আমি কেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া অস্বাভাৱিক উপায়েৰে মৃত্যু হ'ব আৰু এই অস্বাভাৱিক উপায়টো কোনো এটা এক্সটাৰ্নেল কাৰণ হ'ব ধৰক কোনো এজন ব্যক্তিয়ে আঘাত পালে সেই আঘাতৰ বাবে মৃত্যু হ'ল ঠিক তেনেধৰণে মই যদি কওঁ কোনো এজন ব্যক্তিয়ে অত্যন্ত মদ খাই মৃত্যু হ'ল তেনেকুৱা ক্ষেত্ৰতো আমি ডাই ফ্ৰম ব্যৱহাৰ কৰিব লাগে সো যিটো মৃত্যুৰ কাৰণ হ'ব সেই মৃত্যুৰ কাৰণটো এটা এক্সটাৰ্নেল কাৰণ হ'ব লাগিব সো তেনেকুৱা ক্ষেত্ৰতহে আমি ডাইৰ লগত ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ সো আমি কেনেদৰে ব্যৱহাৰ কৰোঁ দুটা এক্সাম্পল চাবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে দ্য মেন ডাইড এই বাক্যটো আছে কি ক'লে দ্য মেন ডাইড ফ্ৰম অভাৰ কনজিউমিং অফ এলকহল এই বাক্যটো আছে কি ক'লে দ্য মেন ডাইড ফ্ৰম মানুহজনৰ মৃত্যু হৈছিল কি কাৰণে মৃত্যু হৈছিল ডাইড ফ্ৰম অভাৰ কনজিউমিং অফ এলকহল অত্যন্ত মদ খোৱাৰ বাবে মানুহজনৰ মৃত্যু হৈছিল অত্যাধিক মদ খোৱাৰ বাবে মানুহজনৰ মৃত্যু হৈছিল মানুহজনৰ মৃত্যুৰ কাৰণটো এটা এক্সটাৰ্নেল কাৰণটো কি হয় মদ হয় অভাৰ ড্ৰিংকিং অফ এলকহল অত্যন্ত মদ খোৱাৰ বাবে মানুহজনৰ মৃত্যু হৈছিল ঠিক আছে নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে দ্য সোলজাৰ ডাইড ফ্ৰম হিজ ইনজিউৰিজ দ্য সোলজাৰ ডাইড ফ্ৰম হিজ ইনজিউৰিজ এই বাক্যটো কি ক'লে দ্য সোলজাৰ ডাইড সৈনিকজনৰ মৃত্যু হৈছিল কি কাৰণে ফ্ৰম হিজ ইনজিউৰিজ তেওঁ আঘাতৰ বাবে মৃত্যু হৈছিল সো তেওঁ আঘাত পোৱাটো এটা এক্সটাৰ্নেল কাৰণটোৰ বাবে তেখেতৰ মৃত্যু হৈছিল বুলি কওঁতে আমি বাক্যটো ক'লো দ্য সোলজাৰ ডাইড ফ্ৰম হিজ ইনজিউৰিজ সোলজাৰজনৰ
তেওঁ আঘাত পোৱাৰ বাবে মৃত্যু হৈছিল ঠিক আছে এতিয়া চাও আমি ডাইৰ লগত ইন প্ৰিপজিশন কেতিয়া ব্যৱহাৰ কৰো ডাইৰ লগত যেতিয়া ইন প্ৰিপজিশন ব্যৱহাৰ কৰিম ই বুজাব কোনো দুৰ্ঘটনাত কাৰোবাৰ মৃত্যু হ'ল বা কোনো যুদ্ধত কাৰোবাৰ মৃত্যু হ'ল কোনো আপোনাৰ ভায়োলেন্ট সিচুৱেচনত কাৰোবাৰ মৃত্যু হ'ল তেনেকুৱা ক্ষেত্ৰত আমি ডাইৰ লগত ইন প্ৰিপজিশন ব্যৱহাৰ কৰো দুৰ্ঘটনা যুদ্ধ কোনো ভায়োলেন্ট সিচুৱেচন মব লিঞ্চিং এনেকুৱা ক্ষেত্ৰত যেতিয়া কোনো এজন ব্যক্তিৰ মৃত্যু হ'ব তেনেকুৱা ক্ষেত্ৰত আমি ডাইৰ লগত ইন প্ৰিপজিশন ব্যৱহাৰ কৰো মই যদি এটা বাক্য কওঁ যে many soldiers died in the battle many soldiers died in the battle many soldiers বহুত সৈন্য কি হৈছিল died মৃত্যু ঘটিছিল কোট in the battle মানে যুদ্ধখনত বহুত সৈন্যৰ মৃত্যু হৈছিল বুলি কোতে আমি বাক্যটো কলো many soldiers died in the battle এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে many people died in natural disaster এই বাক্যটো কি ক'লে many people died বহুত মানুহৰ মৃত্যু হৈছিল কোট in natural disaster মানে প্ৰাকৃতিক দুৰ্যোগটো এটা দুৰ্ঘটনা সো যেতিয়া আমি এনে ধৰণে ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কম যে many people died in natural disaster প্ৰাকৃতিক দুৰ্যোগত বহু মানুহৰ মৃত্যু হৈছিল বুলি কোতে আমি বাক্যটো কলো many people died in natural disaster ঠিক আছে এতিয়া সো আমি নেক্সট আমি ডাইৰ লগত থ্ৰো প্ৰিপজিশন ব্যৱহাৰ কৰো ডাইৰ লগত যেতিয়া আমি থ্ৰো প্ৰিপজিশন ব্যৱহাৰ কৰো ই বুজাব কোনো অবহেলাৰ ফলত কোনো এজন ব্যক্তিৰ মৃত্যু হ'ল বা কোনো এটা জীৱৰ মৃত্যু হ'ল যেতিয়া মৃত্যুৰ কাৰণটো অবহেলা হ'ব বা নেগলেক্ট হ'ব তেনেকুৱা ক্ষেত্ৰত আমি ডাই থ্ৰো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমে এক বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে the patient died through neglect এই বাক্যটো কি ক'লে the patient died through মানুহজনৰ মৃত্যু হৈছিল কি কাৰণে died through neglect মানুহজনৰ নেগলেক্টৰ কাৰণে মৃত্যু হৈছিল অবহেলাৰ কাৰণে মৃত্যু হৈছিল ঠিক আছে এতিয়া আমি চাও নেক্সট সেন্টেন্স কি কৈছে the old man died through lack of proper medical care the old man died through lack of proper medical care এই বাক্যটো চাও কি ক'লে the old man died through মানুহজন অবহেলাৰ কাৰণে মৰিছিল কোনটো অবহেলা lack of proper medical care মানে মেডিকেল কেয়াৰৰ অবহেলাৰ কাৰণে নুপুৱাৰ কাৰণে মানুহজনৰ মৃত্যু হৈছিল বা বৃদ্ধ মানুহজনৰ মৃত্যু হৈছিল বুলি কোৱা আমি বাক্যটো কলো the old man died through lack of proper medical care এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে ডাই মেড আৰু লিভৰ লগত আমি কেনেদৰে বিভিন্ন প্ৰিপজিশন কোনবোৰ সিচুৱেচনত ব্যৱহাৰ কৰিব লাগে যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুনি নাপাহৰিব আপোনাৰ যদি কোনো ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ মাজত ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে ছাত্ৰ ছাত্ৰীসকলে ঘৰতে থাকি এই কনসেপ্টবোৰ শিকিব পাৰে আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে